হেল্ল' ফ্ৰেণ্ড, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক দেখুৱাই আছোঁ মই যাদুৰ দৰে কাম কৰা এজোপা ঔষধি গছ। আপুনি অকণো স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো চাই যাওক। যদি মোৰ চেনেললৈ প্ৰথম আহিছে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু যদি ছাবস্ক্ৰাইব কৰা আছে তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। আপোনাৰ এটা লাইকে মোক নতুন নতুন ভিডিঅ' কৰাত উৎসাহিত কৰে। চাওক, এতিয়া আহোঁ আচল কথালৈ। এইজোপা ফুল আপোনালোকে দেখিবলৈ পাইছে। ইয়াৰ কেইটামান ফুল যদি আপোনাৰ গাৰুৰ তলত ৰাখে, বা আপুনি ভৰিৰ পঠানত ৰাখে, বা মাজ অংশত ৰাখে, তেতিয়াহ'লে আপুনি বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব। বা আপুনি যি সুন্দৰ এখন ৰাজ্যত বাস কৰা বিচাৰে, আপুনি এটা সুন্দৰ পৰিৱেশ বিচাৰে, এটা সুন্দৰ অট্টালিকাত থকাটো বিচাৰে, আপুনি যি কামনা কৰে, আপুনি এই ফুলৰ যদি কেইটামান শুকান থোপা আপোনাৰ গাৰুৰ তলত ৰাখে, তেতিয়াহ'লে আপুনি এই সৌভাগ্য আপুনি কিন্তু বাস্তৱত নহয়, সপোনতেই লাভ কৰিব পাৰিব। যি আপোনাৰ কামনা বাসনা থাকে, সৎ কামনা বাসনা থাকে, এই সকলোখিনি আপুনি এই ফুল গাৰুৰ তলত ৰাখি যদি ভাবে, যেনেকুৱাই ভাবে আপুনি তেনেকুৱাই ফল পাব। ইয়াৰ উপৰি যদি আপোনাৰ স্বপ্নদোষ আছে, আপুনি স্বপ্নদোষৰ পৰা পৰিত্ৰাণ পাব। তাৰোপৰি যদি আপোনাৰ কিছুমান সপোন যদি আপুনি দেখে, ধৰক আপোনাক কিবা বেয়া বস্তুৱে হেঁচাই মাৰি ধৰা দেখিছে, আপুনি শ্বাস প্ৰশ্বাসত কষ্ট পোৱা দেখিছে, তেতিয়া আপুনি যদি গাৰুৰ তলত এই ফুল ৰাখে, শুকান ফুল যদি ৰাখে, তেতিয়া আপুনি সেই ৰোগৰ পৰা পৰিত্ৰাণ পাব। হেল্ল' ফ্ৰেণ্ড, আপুনি প্ৰমাণ কৰি চাব। এইজোপাই হ'ল জাৰ্মানী বন। ব্ৰিটিছসকলে আনিছিলে জাৰ্মানৰ পৰা, সেইকাৰণে ইয়াৰ নাম হ'ল জাৰ্মানী বন। ইয়াৰ বহুতো ঔষধি গুণ আছে, কিন্তু ইয়াৰ ফুলৰ যিটো ঔষধি গুণ, সেইটো আপোনালোকক মই আজি অৱগত কৰিলোঁ। মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহোঁ।